আজি যাব ওলাইছো পুনৰ গুৱাহাটীলৈ পূৰ্ণিমাৰ চিকিৎসাৰ অন্তিমটো যাত্ৰা সম্পূৰ্ণ কৰিবলৈ। আজি এটা দীঘলীয়া যাত্ৰা অন্ত পৰিব, যিটো যাত্ৰাৰ প্ৰত্যেকটো ষ্টেপতে আপোনালোক সাক্ষী হৈ আছিল পূৰ্ণিমাৰ লগত। এয়া ঘৰৰ পৰা সিহঁতক উলিয়াই নিছো, এতিয়া পুৱতি নিশা চব লৈছো নহয়, ৰিপৰ্ট চিপৰ্ট ধুনীয়াকে। চ' আজি যাত্ৰাটো সম্পূৰ্ণ আপোনালোক সাক্ষী হওক। আজিৰ পিছত পূৰ্ণিমাই তাই স্কুল যাব পাৰিব, তাই সকলোবিলাক কৰিব পাৰিব। চ' চাই থাকক ভিডিঅ'টো আজি শেষলৈকে। আজি পিছে আমাৰ লগত ই নাযায়, দেউতাক নাযায়, এক থৈ যাম। আজি কেৱল যাব পূৰ্ণিমা আৰু মাক, আৰু আমাৰ এই যাত্ৰাৰ সাৰথি হৈ ওলাব ওলাইছে আমাক সহায় কৰিবলৈ মোৰ বন্ধুৰ জীয়ৰী মানে অঞ্জুমণি। তাই যাব ওলাইছে, দেউতাক যোৱা কথা আছিলে, দেউতাক যাব নোৱাৰাৰ বাবে অঞ্জুমণিকে পঠিয়াইছে দেউতাকে। তাৰ দেউতাক এজন ভাল সমাজকৰ্মী ভূপেন, তাৰ দেউতাকৰ নাম। মোৰ বন্ধু হয়, গতিকে বোলে তয়ে যা, তই অলপ এহেঁতৰ লগত গৈ পেলাই অলপ সাহস দে। এইটো এটা ডাঙৰ কথা, মানে বিপদৰ সময়ত এনেদৰে লগ দিয়াটো বহুত ডাঙৰ কথা। চ' ভাল পাইছো, মোৰ বন্ধু ভূপেনলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ লগত এনেদৰে তাই ছোৱালীকে হলেও পঠাই আমাৰ এই যাত্ৰাটোক অলপমান মানে সাহস দিবৰ বাবে। চ' বলক এতিয়া গুৱাহাটীলৈ গৈ আছো পূৰ্ণিমাৰ আজি অন্তিমটো চিকিৎসাৰ যাত্ৰা শেষ কৰিব। এবাৰ পূৰ্ণিমাক ধৰি নিছিলো, বা পূৰ্ণিমাই নিজে খোজকাঢ়ি আহিছে, কিমান ভাল লাগিছে। পূৰ্ণিমা মাক এনেকে খোজকাঢ়ি ওলাইছে, তাই ভাল লাগিছে। এইটোৱে হ'ল মানে কি ক'ম আৰু, এইটোতে হ'ল এটা পৰিৱৰ্তন। তাই যে দেখিছে এটা সুস্থ হৈ ধুনীয়াকে ওলাইছে। আৰু আমি এতিয়া আহি পালোহি কাজিৰঙা। এতিয়া সময় হৈছে পুৱা 6 বজাত, আৰু পূৰ্ণিমাই গড় চোৱাত ব্যস্ত হৈ আছে। এইটো তাত গড় এটা আছে ধুনীয়াকে, তাই গড় চোৱাত ব্যস্ত হৈ আছে। দেখিছেনে গড়? হয়তো তাত গড় আছে। মানে পূৰ্ণিমাই মানে প্ৰত্যেকবাৰে গাড়ীত আহিছে, তাই বেমাৰৰ কাৰণে নামি চাব মন নকৰে, মানে নোৱাৰে। আজি তাই মনৰ আশাটো অলপমান পূৰণ কৰিলে, এনেকে কাজিৰঙাত নমাই পেলাই কাজিৰঙা সেই ধুনীয়া পৰিৱেশটো তাইক অলপমান উপভোগ কৰাই আনিছো। কিছু সময়ৰ পিছত আমি আহি পালোহি জখলাবন্ধাৰ এখন হোটেলত আমি এনেদৰে খাবলৈ বহিলো। এটা কথাত ভাল লাগিছে, যোৱাবাৰ যেতিয়া তাইক গুৱাহাটীলৈ লৈ আনিছিলো, তাইক এনেদৰে গাড়ীত নি মই খোৱা বস্তু দিব লগা হৈছিল, কাৰণ তাইৰ এটা ইউৰিন বেগ লাগি আছিল। কিন্তু এইবাৰ তাই সম্পূৰ্ণ সুস্থ হৈ আমাৰ লগত এনেদৰে একেলগে খাবলৈ বহিছে। আৰু এই যাত্ৰাটোত আমাক সহায় কৰিছে, কিছু পৰিমাণে আৰ্থিকভাৱে সহায় কৰিলে মৰঙীয়াল উন্নয়ন কমিটিয়ে। তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকণ আমাক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে। আৰু ফাইনেলি সম্পূৰ্ণ 6.5 ঘণ্টা ড্ৰাইভিং কৰাৰ অন্তত পাই গলোহি গেট হস্পিটেল। আৰু এয়া পূৰ্ণিমা নামিলে, এয়া অঞ্জুমণি মাক সকলো নামি আহিছে। এই পূৰ্ণিমা, আজি অপাৰেশ্যন কৰিব তো আকৌ? ভয় লাগিছে নাই? ভয় লাগিছে? আমাৰ পূৰ্ণিমা এটা কথাই ভাল, আৰু তাই ইমান ভয় বোলা বস্তুটো নাই। তাই জানে তাই এটা কিবা এটা কৰিবলৈ, কিছুমান ল'ৰা ছোৱালীয়ে বেজি চেলাইন এটা দিয়া বুলি ক'লে ভয় কৰে, কিন্তু পূৰ্ণিমাই ভয় নকৰে, হাঁহি মুখে আহিছে, হয় নাই? ভয় নকৰো বুলি কৈ দিয়া আকৌ, নকৰো, হয় নাই? তথাপিতো টেনচন এটা আছে। গতিকে বলক ভিতৰলৈ দেখা যাওক কি কথা হৈ আছে, চব গম পাই থাকিব। সোমাই পালো ইয়াত তালুকদাৰ দা। এয়া আপোনাৰ বাইদেউৰ নামটো কি আছিলে? জিনি চেতিয়া বাইদেউ। আৰু আপোনাৰ নামটো? ৰশ্মি বাইদেউ। এওঁলোকে মোৰ যিমানখিনি মোৰ নাম লৈ পেচেণ্ট আহিছে, তেওঁলোকে মানে চাই আছে। আজি আকৌ আহিলো মোৰ পেচেণ্ট লৈ পূৰ্ণিমা। এনে কিমান টাইম লাগিব অপাৰেশ্যনটো? বেছি টাইম নালাগে চাগে ন? 1 ঘণ্টাৰ ভিতৰত হৈ যাব ন? এওঁলোকে যিজন গেট হস্পিটেলৰ মেনেজাৰ তালুকদাৰ দা বুলি কওঁ আমি, ডিম্বেশ্বৰ তালুকদাৰ এখেতৰ নামটো। মোৰ নাম লৈ বহুত পেচেণ্ট আহি আছে ন? কেইজনমান আহিলে এতিয়ালৈকে? 3জন আহিলে ন? ওলাই গৈছে ন? মানে মই ভিতৰত এটা কথা কওঁ, বিশেষকে এই 3জন মানুহ দেখিছে যে, এই 3জন মানুহক আহি পেলাই লগ কৰিব, ৰিচিভ এওঁলোকক বিচাৰিব। মই কৈ দিছো, এখেতৰ নাম হ'ল তালুকদাৰ, ডিম্বেশ্বৰ তালুকদাৰ, আৰু বাইদেউ দুগৰাকীৰ নামটো ক'লোৱেই। গতিকে মেইনলি এইটো ৰুমত সোমাই গেট হস্পিটেলৰ ভিতৰত এনেকে এইপিনে গেট পৰা এণ্ট্ৰি মাৰিয়ে এইটো ৰুম পোৱা যাব। আপোনালোকে আহি এওঁলোকক লগ কৰিব। আৰু মোৰ আণ্ডাৰত বহুত কেইজন পেচেণ্ট আহিলে, সফলতাৰে ইয়াৰ পৰা গৈছে। লখিমপুৰৰ পৰা আহিলে ন? লখিমপুৰৰ পৰা আহিছে, গোলাঘাটৰ পৰা। মানে 4-5জন মান পেচেণ্ট তেওঁলোকে মোৰ নাম লৈ এডমিট হ'ল। আৰু আহিব ন? আৰু অন্ততঃ মিষ্টাৰ বিটোৰ নামটো লোৱাৰ পিছত এটা চিনাকি এটা পাব যে মোৰ কোনোবা মানুহ আহিছে। গতিকে এনেকে আহিলো, আৰু এতিয়া মই পূৰ্ণিমাৰ কামটো কৰি লওঁ। প্ৰথমতে এওঁলোকক চিনাকিটো দি ল'লো, আৰু ফাইনেলি এক্সৰে বিল চিল কটা হৈ গ'ল। এতিয়া এইখিনি ৰেডি কৰি এক্সৰেটো কৰিবলৈ নিব। সেই তাত বহি আছে তাইক পূৰ্ণিমা, দেখিছেনে? এক্সৰে কৰাৰ পিছতে অপাৰেশ্যন থিয়েটাৰলৈ তাইক লৈ যোৱা হ'ব। চ' পূৰ্ণিমাৰ এক্সৰে কৰা হৈ গ'ল। এতিয়া তাইক পঠিয়াইছোঁ অ'টিলৈ। আশীৰ্বাদ কৰিব যাতে যিটো এই গোটেই চিকিৎসাৰ যিটো মোৰ মানে যাত্ৰা আছিলে, আজিটো অন্তিমটো যাতে সফল হয়। তাই এতিয়া যাব অপাৰেশ্যন থিয়েটাৰলৈ।
এয়া আৰু চলি আছে কাম এক্সৰে এতিয়া তাই ফিল্ম লৈ তাইক নি আছে অপাৰেশ্যন থিয়েটাৰলৈ এইজনী আমাৰ পূৰ্ণিমা সফলতাৰে অপাৰেশ্যন সম্পন্ন কৰি তাই ওলাই আহিছে কিন্তু ডাঙৰ কথাটো কি জানে তাই বহুত কান্দিলে বহুত চিঞৰিলে ডক্টৰৰ যি সফলতা ডক্টৰৰ যি টেলেণ্ট সেই টেলেণ্টে তাইক আজি এই যেটো অন্তিম যাত্ৰাটো সম্পন্ন কৰিলে সঁচাই মানিছো এজন ডক্টৰক কাৰণ তাই কৰিবলৈ দিয়া নাছিলে বহুত মানে ষ্টাফে তাইক ধৰি মেলি কষ্ট কৰি তাইক যেনে তেনে কৰাই আজি অপাৰেশ্যনটো সম্পন্ন কৰিলে সো মই ধন্যবাদ জ্ঞাপন কৰিছো সেই বিশেষ ডক্টৰজনলে যিজনে এই কৰিবলৈ তো নিদিছিলি ন তো কেলে চিঞৰিছিলি ইমান হা তাইক মই হাতজোৰ কৰিলো যে আই তই এটো নকৰিবি মানে কৈছিলে যে যদি আজি এটো যদি এনেকে নুলিয়াই কাইলে এনাস্থেচিয়া দি কৰিব লাগিব এনাস্থেচিয়া কৰিলে এদিন এডমিট থাকিব লাগিব এডমিট থকাৰ পিছতহে কৰিব লাগিব মাক তই পিনে এই তই কিমান ৰিকুৱেষ্ট কৰিলি হনে কিমান তাই কিমান অশান্তি দিলে চাচোন তাই বহুত অশান্তি দিলে তাই ভয়ত কিমান ওটিবা উলিয়াই দিছিলে ন ডক্টৰে নকৰ বুলি উলিয়াই দিছে যে নোৱাৰি মানে কৰিবলৈ কোনো উপায় নাই কেনেকে কৰিব তাই মানে তাই গুটে ধপধপে গুটে বিছনা লৰাই দিছে লাষ্টত গৈ 6-7 জন মানে তাৰ ওটি টেকনিশিয়ানৰ ওপৰত ধৰি সকলে ধৰি তাইক কিমান কষ্টৰে তেওঁলোকে আজি এই অপাৰেশ্যনটো সফল কৰিলে মই সঁচাকে মানিছো এই গেট হস্পিটেলৰ এই ডক্টৰজনক বিশেষ ডক্টৰজনক সো ধন্যবাদ জ্ঞাপন কৰিছো আজি পূৰ্ণিমাৰ এই চিকিৎসাৰ অন্তিমটো যাত্ৰা সম্পন্ন কৰিলো এতিয়া পুনৰ আকৌ 6 ঘণ্টা 6.5 ঘণ্টা গাড়ী চলাই যাম গৈ হেখিনি কষ্ট মোৰ বাবে কষ্ট নহয় কিন্তু এই থৈ যাবলগীয়া কষ্টটোহে মোৰ বাবে বহুত কষ্ট আছিল হেয়া আৰু কি কম আপোনালোকক সো এ বিল সিল সকলোপুৰ পেমেন্ট কৰিলো পেমেন্ট কৰি ওলাই আহিলো ভাল লাগিছে মনটো কাৰণ তাই আজিৰ পৰা অন্য ছোৱালীৰ দৰে নৰমালি থাকিব পাৰিব তাই সুস্থ হৈ গল কমপ্লিট তাই পূৰ্ণিমাৰ দৰে জোনটো দৰে এতিয়া জিলিকি ৰাখিব পাৰিব তাই কোনো ধৰণৰ এটা প্ৰবলেম নাই তাই এজনী সুস্থ আৰু সবল ছোৱালী হিচাপে তাই আজি পৰা জীয়াই থাকিব তাই মুখত এটা হাঁহি বিৰিঙিব এয়া তাই এটা গাড়ীতে এয়া বহি ললে এয়া গাড়ীত বহি লৈছে তাই এতিয়া আৰু মাক এয়া ভাল লাগিছে নাই ক অলপমান মানে বেয়া লাগিলে আৰু কিন্তু এটা ভাল লাগিছে আৰু মোক লগ কৰিবলৈ আহিলে লগ দিলে কৌশিকে ই লগ কেতিয়াও নেৰে ভাল লাগে সেইকাৰণে লৰাটো ধন্যবাদ অহাৰ বাবে কৌশিক সো হেখিনে কথা ভাল লাগিলে যাওঁগে ভালদৰে বিদায় মাগিলো এটা অন্তিম যাত্ৰাটো আজি তাই সম্পন্ন কৰি সুখ্যাতিৰে এটা জয়গান গাই জয় যাত্ৰাৰে যাব ওলাইছো পুনৰ লগ পাম ধন্যবাদ এতিয়া তাই কাম আছে স্কুলত এডমিশন দিয়া ইয়াৰ পিছতে তাই স্কুলত এডমিশন দিয়া হ'ব সো আজি এই ভিডিওটো এই গেট হস্পিটেলক ধন্যবাদ জ্ঞাপন কৰি বিদায় মাগিছো বাই বাই